কি কৰে অলপমান দিয়ে আৰু বাকিখিনি থৈ দিয়ে কিন্তু আমাৰ বন্ধুত্বৰ খাতিৰত পান তামোলেৰে মাটি হাল সলনি কৰিছিলে তেনেকুৱা চৰকাৰে তাত কোনো ধৰণৰ সুবিধা নিদিয়ে যে জলাশয় বুলি কোৱাৰ লগে লগে হেতু এটা সুৰক্ষা বা এৰিয়া হ'ব লাগিছিল কিন্তু তাত তেনেকুৱা আমি একো দেখা নাই 2002 চন মানৰ পৰা তাত দালাল ৰাজ আৰম্ভ হৈ গ'ল আৰম্ভ কৰাৰ বাবে ধন্যবাদ মই গকুল তালুকদাৰ আপোনালোকে চাই আছে সময় নিনাদৰ ব্যতিক্ৰমী অনুষ্ঠান আলাপত আমি আজি আলোচনা কৰিম অসমৰ সৰ্বজন বিদিত শিলহাকৰ বিগত 2.5 বছৰ ধৰি উচ্ছেদিতসকলৰ যি সংগ্ৰাম বৰ্তমানেও অব্যাহত আছে তেওঁলোকৰ সংগ্ৰাম এই সন্দৰ্ভত কিমান মানুহ উচ্ছেদিত হৈছিল বা বৰ্তমান চৰকাৰী ঘৰত কেনেকুৱা ধৰণৰ পদক্ষেপ চলি আছে আৰু উচ্ছেদিতসকলৰ প্ৰতিক্ৰিয়া কি সামগ্ৰিকভাৱে আমি বিষয়টো আজি আলোচনা কৰাৰ কাৰণে আমাৰ মাজত উপস্থিত আছে শিলহাক বিলৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ নেত্ৰী গায়ত্ৰী বৰী ডাঙৰীয়ানী তেখেত গায়ত্ৰী বৰী এতিয়া আমি তেখেতক শিলহাকৰ সন্দৰ্ভত তেখেতৰ মন্তব্য আগবঢ়াবলৈ আহ্বান জনাম নমস্কাৰ মোৰ নাম গায়ত্ৰী বৰী মই শিলহাকৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ নেত্ৰী আজি প্ৰায় আমাৰ 3 বছৰে হ'বলে হ'ল আৰু আমি আপোনালোকে দেখি আছে আমি ধাৰাবাহিকভাৱে সচলৰ ধৰ্ণাস্থলীত ধৰ্ণা দি আছো যিহেতুকে আমাৰ ঘৰবিলাক উচ্ছেদ কৰিছে উচ্ছেদ কি কাৰণে হ'ল এটো এটা বহুত ডাঙৰ প্ৰশ্ন কাৰণ আমাক উচ্ছেদ কৰাৰ আগতে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ জাননী আমাক দিয়া হোৱা নাছিল আমাৰ সপোন আছিল যে গুৱাহাটী নিচিনা চহৰ এখনত আমাৰ কৰ্ম জীৱনৰ কাৰণে আমি ইয়ালৈ আহিছিলো ইয়াত আমি আমাৰো সপোন আছিল যে আমি এখন সপোনৰ ঘৰ পাতো সেই হিচাপে আমি এটুকুৰা মাটি বাছি লৈছিলো আৰু কিনি লৈছিলো আৰু তাতে আমাৰ সপোনৰ ঘৰ আৰম্ভ কৰিছিলো কিন্তু আমি গম পোৱা নাছিলো যে তাত কোনোবা এনেকুৱা এটা চক্ৰান্ত চলি আছে যে আমি কিনাৰ পাছত ঘৰ বনোৱাৰ পাছত তাত বসতি স্থাপন কৰাৰ পাছত এনে উচ্ছেদ নামৰ এটা ভয়ংকৰ শব্দই আমাৰ লগত লাগি যাব বুলি আমি কেতিয়াও ভবাই নাছিলো ইয়াৰ আগতে আমি যেতিয়া মাটি কিনিছিলো তেতিয়া কিছুমান এতিয়া দালাল বুলিয়ে কম কাৰণ আমি মাটিৰ যিবিলাক তেওঁলোকে ৰাখিছিলে তেওঁলোকে নিজৰ বুলি পৰিচয় দিছিলে আৰু শিলহাকৰ অতীতটো আপোনালোকে সকলোৱে জানি চাগে যে যিহেতুকে শিলহাকু এখন চৰণীয়া পথাৰ আছিল শিলহাকুত আগতে খেতি বাতি হৈছিল তেনে ক্ষেত্ৰত শিলহাকু কেতিয়াও আপোনাৰ জলাশয় নাছিল কিন্তু 2008 চনত এখন জলাশয় সুৰক্ষা আইন আনি দিলে চৰকাৰে কংগ্ৰেছ চৰকাৰৰ দিনত তেতিয়া হে আইনখনৰ অনুসৰি শিলহাকু পৰিলে শিলহাকু আগতে বিল নাছিল জলাশয় আইন বনোৱাৰ পাছত হে শিলহাকু বিল বুলি পৰিচয় হ'ল তাৰ নাম কিন্তু যদি শিলহাকু বিল বুলি তেওঁলোকে হেৰি কৰিছিল যে আইন প্ৰণয়ন কৰিছিল তেনে ক্ষেত্ৰত তেওঁলোকে সেই আইনখন কিয় ভালদৰে তেওঁলোকে সেই জাগাডোখৰ হেৰি ৰাখি থব নোৱাৰিলে এতিয়া ধৰক যদি চৰকাৰে কিবা এটা ষ্টেপ লয় তাত আপোনালোকৰ এনেকুৱা হয় যে চৰকাৰে তাত কোনো ধৰণৰ সুবিধা নিদিয়ে যে জলাশয় বুলি কোৱাৰ লগে লগে হেতু এটা সুৰক্ষা বা এৰিয়া হ'ব লাগিছিল কিন্তু তাত তেনেকুৱা আমি একো দেখা নাই মানুহখিনি কিমান বছৰ আগৰ পৰা তাত বসতি কৰিছিল যিখিনি মানুহ উচ্ছেদ কৰা হ'ল আপুনি যদি চাই হিষ্ট্ৰী তেতিয়া হলে আপুনি দেখিব হেবোৰ মাটি আছিল ট্ৰাইবেল বেল্টৰ মাটি আৰু তাত খেতি পথাৰ হৈছিল খেতি বাতি কৰি মানুহে জীৱিকা কৰিছিল আজিৰ পৰা প্ৰায় 70-80 বছৰৰ পৰা মানুহে তাত বসবাস কৰি আছিল যদি আপুনি পুৰণা মানুহবিলাক লগ পায় আৰু বেছিভাগ কাৰ্বি মানুহ বড়ো মানুহ আছিল ট্ৰাইবেল মানুহ আছিল তাৰ পাছত যেতিয়া সময় পাৰ হৈ গ'ল সবেইটো ধৰক এতিয়া গুৱাহাটী যেতিয়া এখন ডেভেলপমেন্ট সিটি হৈ গৈ আছে তেনেকুৱা ক্ষেত্ৰত সকলোৱে গুৱাহাটীলৈ আহিবলৈ ললে এটুকুৰা মাটি বিচাৰিলে আৰু যিসকল তাত বসবাস কৰিছিল তেওঁলোকৰ অভাৱ হৈছিল কাৰণে তেওঁলোকে মাটি বিকিছিলে
কেতিয়াবা বন্ধুত্বৰ খাতিৰত পাণ তামোলেৰে মাটি সাল সলনি কৰিছিলে তেনেকুৱা অতীতৰ পৰা চলি লাষ্টত তাত কি হ'ল 2002 চন মানৰ পৰা তাত দালাল ৰাজ আৰম্ভ হৈ গ'ল আৰু চৰকাৰে যেতিয়া উচ্ছেদৰ হেৰি কৰিছিলে আপোনাৰ 11ত এটা উচ্ছেদ হৈছিল 11ত উচ্ছেদ হৈছিল তাৰপিছত 14ত এবাৰ আৰু 16ত এবাৰ ইমান তিনিবাৰ ইমানকে উচ্ছেদ হোৱাৰ পাছতো চৰকাৰে কিন্তু সেই মাটিখিনি হেনেকৈ পেলাই থলে তাত কোনো আপোনাৰ ডিমাৰ্কেশন কৰা হোৱা নাছিল সংৰক্ষণৰ ব্যৱস্থা কৰা নাছিল একোৱে কৰা নাছিল হেনেকৈ ৰাখি থলে তাৰ পাছত আকৌ সেই একেটা প্ৰচেছে চলিলে আকৌ দালালে দখল কৰিলে দখল কৰি তাত বসতি কৰিলে আকৌ আমাৰ নিচিনা মানুহক ভুক্তভোগী মানুহক যেতিয়া আমিতো লম ন এটা মাটি লাগে যিহেতু আমি অসমৰে মানুহ ন যিহেতু আমাৰ এৰিয়াবিলাক এনেকুৱা ক'বাত বানপীড়িত ক'বাত আপোনাৰ ভিতৰুৱা গাঁও কোনোবা ধৰক কিবা কৰ্মসূত্ৰে আহি কিবা সৰু সৰু কম পইচাৰ ধৰক চাকৰি কৰে ইয়াত মানে কেনিবাকৈ অকমান মাটি লৈ হয়তো চালি এখন তুলি হলিও তেওঁলোকে জীৱন জীৱিকা আৰম্ভ কৰিছে হয় তেনে ক্ষেত্ৰত চৰকাৰ তেতিয়া কিয় নিমাত আছিলে আমাৰ প্ৰশ্নটো এইটো আমাৰ কি ভুল আছিলে চৰকাৰে কিয় এনেকৈ মানে সেই এলেকাটো কিয় সংৰক্ষণ নকৰিলে যদি জলাশয়ে আছিলে কিন্তু যেতিয়া কংগ্ৰেছ চৰকাৰ গুচি গ'ল তেতিয়া বিজেপি চৰকাৰৰ দিনত 2022ত এটা ইলেকশ্যন হৈছিলে আপোনাৰ লিচাং নগৰ বুলি এৰিয়া এটা তাত হেতু ইলেকশ্যন কৰাৰ পাছতো তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা নকৰিলে যে এইটো হিলহাকুৰ ভূমি বুলি তাৰপিছত 23ত যেতিয়া মানুহখিনিয়ে নিশ্চিন্ত হৈ গ'ল হেৰি হৈ গ'ল 23ত এটা ভয়াৱহ উচ্ছেদ হ'ল 3বাৰকৈ 22ত হৈছিল এটা সৰু এৰিয়াত হৈছিল তাৰ পাছতো চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা নকৰিলে যদি ব্যৱস্থা কৰা হেতেন তেতিয়া মানুহখিনিয়ে কিবা এটা হেৰি কৰিলেহেঁতেন একো নকৰিলে এটা জেগা মন গৈছে চুই গৈছে মানুহৰ প্ৰতিবাদ নোহোৱাৰ কাৰণে মানে প্ৰতিবাদ হৈছে যদি কম প্ৰতিবাদ হৈছে আমাৰ এতিয়া হিলহাকু প্ৰায় 2.5 বছৰ আমি ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি আছো তেতিয়া তেওঁলোকে মানে এটা ষ্ট্ৰেটেজি খেলিছে যে আমি এবাৰ টুকুৰিয়াই চাওঁ যদি একো হেৰি নহয় তেনেকুৱা 22ত এবাৰ টুকুৰিয়াইছিলে তাত তেনেকুৱা ধৰণৰ কোনো হেৰি নোহোৱাৰ কাৰণে তেওঁলোকে 23ত আপোনালোকে দেখিছে যিটো ভয়াৱহ উচ্ছেদ হিলহাকু ফেব্ৰুৱাৰী মাৰ্চ আৰু ছেপ্টেম্বৰ মাহত তিনিটা পৰ্যায়ত উচ্ছেদ যিটো হৈছে সেই উচ্ছেদ একেবাৰে অমানৱীয় আছিলে অমানৱীয় এই কাৰণে কাৰণ উচ্ছেদ আপোনালোকে বহু জেগাতে দেখিছে উচ্ছেদ যেতিয়া হয় তেতিয়া এটা বিকল্প ব্যৱস্থা প্ৰথমতে কৰি লয় চৰকাৰৰ ফালৰ পৰা কিন্তু আমাৰ যি উচ্ছেদ হৈছিল সেই উচ্ছেদত কোনো নটিচ নাছিল কোনো বিকল্প ব্যৱস্থা নাছিল আমাক এনেকৈ হিলহাকুৰ ভূমিৰ পৰা উচ্ছেদ কৰি দিলে যত নেকি আমি মানে মানুহ নহয় মানে ঘৰৰ আজবাবসমূহ সামৰিবৰ কাৰণেও আপোনালোকৰ হাতত একো সময় নাছিল ৰাতিপুৱা শুই উঠিছো 7 বজাত আহি গৈছে বুলডোজাৰ আৰু লগত ইমান ফোৰ্স লৈ আহিছে মানে যেন মানে কিবা মানে যুদ্ধ মানে ইন্ডিয়া পাকিস্তানৰ বৰ্ডাৰ নিচিনাকে যুদ্ধ কৰিবলৈ ফোৰ্স লৈ আহিছে কিয় আমিতো সাধাৰণ মানুহ ইমান ফোৰ্স আনাৰো কোনো প্ৰয়োজন নাছিলে সেই উচ্ছেদৰ পৰা কি লাভ হ'ল এতিয়া প্ৰশ্ন দিয়ক আমাক চৰকাৰখনে কি লাভ হ'ল সেই উচ্ছেদৰ পৰা কাৰণ এতিয়াও আপুনি হিলহাকুৰ ভূমিত যেতিয়া যাব তাত আপুনি দেখিব উচ্ছেদৰ নামত আজি 2.5 বছৰ আমি ভাড়াঘৰত কটাবলগীয়া হৈছে কষ্ট হৈছে আমাৰ আৰু বহুত মানুহ এনেকুৱা হৈছে ৰিটায়াৰমেন্টৰ সমস্ত পইচা তাত সোমোৱাই দিয়াৰ পাছত এতিয়া তেওঁলোকে মানে ঘৰ ভাড়া পৰ্যন্ত দিব পাৰে তাৰে আমাৰ 13 জনকৈ সেইবোৰ টেনচনতে বয়োজ্যেষ্ঠ মানুহ হাৰ্ট এটেকত ঢুকাইছে তেওঁলোকৰ এতিয়া যিসকল ঢুকালে তেওঁলোকৰ হেৰি কোনে দিব চৰকাৰে পাৰিব নেকি দিব ক্ষতিপূৰণখিনি কাৰণ আজি আমি ক্ষতিপূৰণৰ ডিমান্ড কৰি আছো চৰকাৰে এতিয়ালৈকে আমাক কিমানটা পৰিয়াল উচ্ছেদ হৈছিল এই উচ্ছেদ অভিযানত তিনিটা পৰ্যায়ৰ উচ্ছেদত 1203 ঘৰ উচ্ছেদ হৈছে 1203 ঘৰ উচ্ছেদ হৈছিল কিন্তু আমি বাকি পৰ্যায়বিলাক আমি বিশেষ আলোচনা কৰিবলৈ নাযাওঁ এই কাৰণে যে ইতিমধ্যে এনেকুৱা কথাবিলাক বিভিন্ন মিডিয়াতে হওক বা বেপাৰী পত্ৰত ওলাই গৈছে আমি এতিয়া কথা পাতিম যে বৰ্তমান সময়ত কেনে আছে উচ্ছেদিতসকল তেওঁলোকৰ স্থিতি কি আৰু চৰকাৰী স্থিতি বৰ্তমান সময়ত কেনে ধৰণৰ সেই সন্দৰ্ভত আপুনি আমাৰ সমনিনাদৰ দৰ্শক শ্ৰোতাক অৱগত কৰিলে আমি কৃতজ্ঞ হয় বৰ্তমান আমাৰ হিলহাকুৰ লোকসকল
আমাৰতো এটাই দাবী যে যেতিয়ালৈকে আমি ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন নাপাওঁ তেতিয়ালৈকে আমি যুঁজি থাকিম আৰু আমি যিখিনি মাটিৰ পৰা আমাক উচ্ছেদ কৰিছিলে আপোনালোকে কেইদিনমান আগতে দেখিছে চাগে আমি সেই ভূমিলৈ ঘূৰি গৈছিলোঁ তাত আমি এখন শিবিৰ পাতিছিলোঁ যে আমি সচলত প্ৰতিবাদ নকৰোঁ কাৰণ সচলত আমি প্ৰায় 112তকৈও অধিক প্ৰতিবাদ কৰিলোঁ তাৰ ওপৰত আমি 120খনতকৈও অধিক স্মাৰক পত্ৰ দিছোঁ সচলৰ পৰা আৰু অফিচিয়েলি চৰকাৰক দিছোঁ আৰু কিন্তু চৰকাৰৰ তেনেধৰণৰ কোনো পদক্ষেপ আমাৰ ফালে সপক্ষে নেদেখি আমি মানে সেই মানে পদক্ষেপ ল'বলগীয়া হ'ল যাৰ কাৰণত আপোনালোকে দেখিছে চাগে তেওঁলোকে এটা বৃহৎ দল আকৌ লৈ আহিছিল আমাক আৰু দিনত কথা পাতি গ'ল কিন্তু ৰাতি তেওঁলোকে কি কৰিলে 4-5খনমান পুলিচৰ গাড়ী আনি আমাৰ যিটো শিবিৰ আছিলে সেই শিবিৰটো এইটো আজি 7 তাৰিখ আপোনাৰ এইটো 4 তাৰিখৰ ঘটনা 4 তাৰিখৰ নিশাৰ ঘটনা চুৰৰ দৰে আহি আমাৰ শিবিৰটো ভাঙিছে আৰু আমি যিখিনি ফেন্সিঙৰ মানে দিছিলে ন তাৰ পৰা ভিতৰেদি সোমাও সেই জায়গাটো তেওঁলোকে পুৰা সিল কৰি দিলে আৰু তাত এটা ঘৰ আছিলে জুপুৰি ঘৰ তাত এহাল বুঢ়া-বুঢ়ী থাকে হলে আৰু সেই মাটিটুকুৰা আপোনাৰ ষ্টে অৰ্ডাৰ আছিলে তেওঁলোক নাছিলে তেওঁলোক ক'ৰবাত ডিব্ৰুগড় নে ক'ৰবাত গৈছিলে তেওঁলোক নথকাৰ সুযোগত ঘৰ ভাঙি দিছে তেওঁলোকৰ ঘৰটো ভাঙি জুপুৰি ঘৰটো ভাঙি দিছে এতিয়া কথাটো হৈছে যে চাওক তেওঁলোকে কেনেকুৱা সুবিধাবাদী ৰাতি তেওঁলোকে টেণ্ট ভাঙে আৰু মানুহ নথকা সময়ত ঘৰ ভাঙে এইটো কেনেকুৱা ধৰণৰ কথা আপোনালোকে নিজে বিবেচনা কৰিব লাগে অসমীয়া ৰাইজে নিজে বিবেচনা কৰিব লাগে যে ইমান কাপুৰুষালি কিয় যদি দম আছে দিনৰ পোহৰতে আমাৰ টেণ্টটো কিয় ভাঙি নিদিলে আপোনালোকৰ যিদিনা নিশা এই কেম্পটো ভাঙিছিলে আৰু তাৰ পৰৱৰ্তী পুৱা আপোনালোকে যেতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছিলে যে আপোনালোকৰ সেই প্ৰতিবাদস্থলীত জিএমডিৰ কৰ্তৃপক্ষ আৰক্ষী প্ৰশাসন উপস্থিত হৈছিলে আৰু তেওঁলোকে আপোনাক কিবা আশ্বাস দিছিল নেকি আপোনালোকক যে কি কৰিব বা কি নকৰিব বা আপোনালোকে কি কৰিব লাগে বা কি কৰিব নালাগে এনেকুৱা ধৰণৰ কিবা কৈছিল মানে কি আমি যোৱা নৱেম্বৰ মাহতে আমাৰ উচ্ছেদিত সমূহৰ গোটেই তালিকা এখন প্ৰস্তুত কৰিছিলোঁ তালিকা প্ৰস্তুত কৰি আমাৰ যিখিনি ডকুমেণ্টছ আছিলে চব আমি মানে লৈ পেলাই জিএমডিত গৈছিলোঁ আৰু 13 জানুৱাৰী 2024ত ত্ৰিপাক্ষিক এখন বৈঠক হৈছিলে সেই বৈঠকত জিএমডিৰ চিফ ইঞ্জিনিয়াৰ মন্টু বৰা আৰু সীমা ৰাভা লগতে তেওঁলোকৰ কাৰ্যালয়ৰ কোনোবা বিষয়ববীয়া আছিলে আৰু যিখন তথাকথিত চেন্ট্ৰেল কমিটি চৰকাৰে পাতি দিয়া দেই আমাৰ উচ্ছেদিত ৰাইজৰ উন্নয়ন কমিটি আমি পাতি দিয়া নহয় চৰকাৰে পাতি দিয়া কমিটি আৰু আমাৰ উচ্ছেদিত ৰাইজসকলে গৈ পেলাই আমি এই নিজে ভেৰিফিকেশ্যন কৰি আহিছিলোঁ তেনে ক্ষেত্ৰত তেওঁলোকে কি কৰিলে জানেনে আমাৰ যিখিনি অৰিজিনেল উচ্ছেদিত আছিলে তেওঁলোকৰ লিষ্টত নামবিলাক নাই আপোনালোকে দেখা পাব ক'বাত সেই লিষ্টখনত ইমানে বিসংগতি মাটি নথকা মানুহৰ লিষ্টত নাম আহিছে যোন মাটি বিকি গুচি গৈছে এই যে আলোচনা কৰিছিল আপোনালোকে ত্ৰিপাক্ষিক আলোচনা জিএমডি কৰ্তৃপক্ষ উচ্ছেদ প্ৰতিৰোধী ৰাইজ আৰু চৰকাৰৰ উন্নয়ন সমিতি তিনিটা পক্ষই জিএমডি কাৰ্যালয়ত ত্ৰিপাক্ষিক বৈঠকত মানে মিলিত হৈছিলে আৰু সেই বৈঠকত আপোনালোকৰ সিদ্ধান্ত কি আছিলে সেই সিদ্ধান্ত আমি সৰজমিন তদন্ত কৰিছিলোঁ আৰু আমাক তেওঁলোকে যিখিনি মানুহ আমাৰ এটা এৰিয়াৰ যিখিনি উচ্ছেদিত আমাৰ এটা এৰিয়াৰ মানে আছিলে প্ৰতিনিধি আছিলে সেই প্ৰতিনিধিয়ে সাইন কৰিছিলে যে এইটো মোৰ এৰিয়াৰ মানুহ হয় সেইকাৰণে মই চাই দিম আৰু এইখিনি একচুৱেল মানুহ হয় কিন্তু তেনে ক্ষেত্ৰত কি হ'ল সেই যিসকলে সাইন মাৰিছিল তেওঁলোকৰে নাম অহা নাই লিষ্টত মানে তেওঁলোকে সৰজমিন তদন্ত কৰাৰ পিছত আপোনালোকে 1203টা পৰিয়ালৰ এখন তালিকা প্ৰস্তুত কৰি জিএমডি কৰ্তৃপক্ষক আপোনালোকে জমা দিছিলে আমি 1203টা পৰিয়ালৰ আমি লিষ্ট দিয়া নাছিলোঁ আমি 387 মানে 387 আমাৰ লগত জড়িত হৈ আছে আন্দোলনৰ লগত জড়িত বাকিখিনি তেওঁলোকে নিজাববীয়াকে কিবা কৰিছে বা তেওঁলোকে উন্নয়ন কমিটিৰ থ্ৰুদি গৈছে সেইটো তেওঁলোকৰ কথা কাৰণ কিন্তু আমি যিখিনি জেনুইন ভুক্তভোগী এটা কথা আমি যদি আন্দোলন কৰিছোঁ তাৰ মানে এইটো হয় আমি সঁচাকে ভুক্তভোগী সেইকাৰণে আমি আমাৰ লগত 387 ঘৰ আমাৰ লগত জড়িত কিন্তু তেওঁলোকে কি কৰিছে আমাৰ তাৰে মানুহখিনিক কাটি কোনোবা মাটি নথকা
কোনোবা মাটি বিকি গুচি গৈছে ধৰক মোৰ পৰিয়ালত ময়ো পাইছো মোৰ হাজবেণ্ডৰো নাম আছে মোৰ ল'ৰাৰো নাম আছে এটা পৰিয়ালৰে তিনিজনেও 4জনে এনেকে ক্ষতিপূৰণ পাইছে ছেপ্টেম্বৰ মাহৰ চৰকাৰে এটা পৰ্যায়ত 200 কিমানটা পৰিয়ালক ইতিমধ্যে ক্ষতিপূৰণ দিয়া বুলি শুনিব পাৰিছো হয়নে এইটো হয় ছেপ্টেম্বৰ মাহৰ খিনি পাইছে ছেপ্টেম্বৰ মাহত 306 ঘৰ উচ্ছেদ হৈছিলে সেই 306 ঘৰত 208 ঘৰে পাইছে মানে কি চৰকাৰে কি কৰে অলপমান দিয়ে আৰু বাকিখিনি থৈ দিয়ে কিন্তু আমাৰ এতিয়া কথাটো হৈছে যি 387 ঘৰ আমি ভেৰিফিকেশ্যন কৰি দিছিলো সেই 387 ঘৰৰ এজনো যাতে বাদ নপৰে এজন যদিও বাদ পৰে আমাৰ প্ৰতিবাদ চলিব আৰু আমাৰ প্ৰতিবাদ অকল ক্ষতিপূৰণতে ক্ষান্ত নাথাকে আমাৰ প্ৰতিবাদ হ'ব মাটিৰ বিনিময়ত মাটি আমাক লাগিব উপযুক্ত ক্ষতিপূৰণ এয়া এককালীন সাহায্য 5 লাখ 10 লাখ 1 লাখ এইবিলাক 5 লাখেদি গুৱাহাটীত মাটি কিনিব নোৱাৰে আনকি গাঁৱতো মাটি গৈ পেলাই কিনিব নোৱাৰে আজিলৈকে সেইকাৰণে এইখিনি আমাক এনেকুৱা ধৰণৰ ক্ষতিপূৰণ নালাগে আমাক উচিত মূল্যত লাগিব যিহেতু আমাৰ স্মাৰক পত্ৰবিলাকত স্পষ্টভাৱে লিখি দিয়া গৈছে যে চালি ঘৰৰ বাবদ 5 লাখ অসম আৰ্হি ঘৰৰ বাবদ আমাক লাগিব 15 লাখ আৰু আৰচিচিৰ বাবদ লাগিব আমাক 25 লাখ আৰু তাৰ উপৰঞ্চি এক কথা 10 লেচাকৈ আমাক মাটি লাগিব চৰকাৰে এতিয়া যিটো হাৰত দিছে ক্ষতিপূৰণটো এটা অংশক দিছে ইতিমধ্যে আৰু বাকিখিনিক দিব বুলি শুনিছো আপোনালোকৰ যিদিনা 4 তাৰিখে নিশা আপোনালোকৰ কাৰ্যালয়টো ভাঙি দিয়া হৈছিলে তাৰ পিছত 5 তাৰিখে আপোনালোকে উচ্ছেদ প্ৰতিৰোধী বা উচ্ছেদিত লোকসকল একত্ৰিত হৈছিলে আৰু সেই ঠাইতে আৰক্ষী প্ৰশাসন বা জিএমডি কৰ্তৃপক্ষ উপস্থিত হৈছিলে আৰু তেওঁলোকে আপোনালোকক শেহতীয়াভাৱে কি আশ্বাস দিছিলে তেওঁলোকে অতি সোনকালে কৰি আছো বুলি কৈছে আৰু কাগজ পত্ৰবোৰ আমাক ডিসি অফিসত জমা দিব দিছে আমি অলৰেডি দিছো তেওঁলোকে জমা ডিসি অফিসত দিলে ইতিমধ্যে ইয়াতে এই যে তালিকাৰ বিসংগতি বুলি ক'লে এই তালিকাৰ বিসংগতিটো আপোনালোকে যেতিয়া ডিসি অফিসত এই তালিকাখন দিব গ'ল বা চাব গ'ল কিনো চলি আছে তেতিয়া আপোনালোকৰ চকুত ধৰাত পৰিল নেকি যে আচলতে প্ৰকৃত উচ্ছেদিত বঞ্চিত হৈছে কাৰোবাৰ নাম দুবাৰকৈ উঠিছে কোনোবা পোৱা মানুহৰ নামো উঠিছে বা বহুত উচ্ছেদিত ৰৈ গৈছে এই কথাখিনি আপোনালোকে এতিয়া গম পালে নহয় আমি এই কথাখিনি আমি যোৱা ছেপ্টেম্বৰ মাহত গম পালো যেতিয়া সিএমএ আমাক লগ কৰিলে 8 ছেপ্টেম্বৰ মাহত আমাৰ মানুহখিনি গৈছিলে জিএমডিএত তো জিএমডিএ আমাক লিষ্ট নেদেখায় আমাৰ মানুহে কিবা এটা কায়দা কৰি সেই লিষ্টখন আনিছিল আৰু লিষ্টখন আনোতে আমি যেতিয়া চাইছো তাত আমি ভেৰিফিকেশ্যন কৰা মানুহৰ নাম নাই খুব বেছি কব গলে 120 ঘৰ নে 40 ঘৰৰ নাম আছে বাকিখিনি কত 327 জনীয়া লিষ্টখনত আমাৰ 120 গৰাকী প্ৰকৃত উচ্ছেদিতৰ নাম আছে আৰু এই যে বাকি নামবিলাক আহিল এইবিলাক ক'ৰ পৰা কেনেকৈ কোনে আনিলে এইবিলাক আমাৰ ধাৰণা হৈছে যে সেন্ট্ৰেল কমিটি যেটো তথাকথিত সেন্ট্ৰেল কমিটি আৰু জিএমডিৰ কৰ্তৃপক্ষ তেওঁলোকৰ এইবিলাক প্লেনিং হয় তেওঁলোকে মিলি পেলে আৰু আমি এনেকৈ কবাত শুনিছো তেওঁলোকৰ এনেকুৱা কোনো এজেন্ট আছে যি মানে নাম ভৰাই দিয়ে মিনিমাম 10000 20000 কেতিয়াবা 1 লাখ 2 লাখ পৰ্যন্ত লোৱা আমি শুনিছো হেনেকে মানে লিষ্টখন ফিল আপ কৰিছে আৰু হেতু অংক হে জিএমডি কৰ্তৃপক্ষ বা যেন বিষয়ববীয়া আছে তেওঁলোকৰলেও গৈছে এটা অংশ এতিয়া আপুনি আপোনালোক এতিয়া কি পদক্ষেপ লৈছে যে লিষ্টখনৰ যে বিসংগতি হৈছে আপোনালোকেতো ধৰক আজি নিজৰ ঘৰ পৰিয়াল বাদ দি আপোনালোকে আজি 2.5 বছৰ ধৰি মানে একদম দিনে নিশাই আপোনালোকে অবিৰতভাৱে সংগ্ৰাম চলাই আহিছে অবিৰতভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বিভিন্ন সময়ত আপোনালোকে টৰ্চাৰৰ হৈছে বিভিন্ন সময়ত তাৰ পিছত আহি এটা শেষ বিন্দুত উপনীত হৈছে যে মাটিৰ বিনিময়ত মাটি আৰু আপোনালোকক উপযুক্ত ক্ষতিপূৰণ দিব লাগে যে আপোনালোকৰ দাবী হল কেঁচা ঘৰৰ বিপৰীতে 5 লাখ টকা আৰু অসমাহিৰ ঘৰৰ বিপৰীতে 15 লাখ টকা আৰু আৰচিচি ঘৰৰ বিপৰীতে 25 লাখ টকা কিন্তু আপোনালোকৰ এই এথিক্স মতে চৰকাৰে উপযুক্ত ক্ষতিপূৰণটো দিব বিচাৰিছে নে তেওঁলোকে আকৌ এটা নিজাকৈ তেওঁলোকে আপোনালোকক কিবা পৰিমাণ ধৰি দিছে যে আমি এটো হাৰতে দিম আপোনালোকক হয় মানে চৰকাৰটো সদায় দায় হাৰিব বিচাৰে তেওঁলোকে কি কৰিছে যোৱা ছেপ্টেম্বৰ মাহত যিখিনি ভাঙিছিল তাৰ তেওঁলোকে দিয়া কথা আছিলে চালি ঘৰৰ বাবদ 1.5 লাখ কিন্তু দিছে 1 লাখ আৰু অসম আৰ্হি ঘৰবিলাকক 5 লাখ দিছে আৰু আৰচিচিৰ বাবদ 10 লাখ টকা দিছে আৰু তেওঁলোকৰ আৰু ইনক্ৰিমেন্ট কৰা নাই
আমাক সেনেকে দিলে নহ'ব এতিয়া যেতিয়া যিখিনি দিব ন ধৰক 1 লাখেই হওক 5 লাখেই হওক 10 লাখেই হওক সেইটো কিন্তু আমাৰ এককালীন সাহায্য ইমান দিনে যে আপোনালোকে যে বিপৰ্যয়ৰ সন্মুখীন হ'ল ঘৰ দুৱাৰ এৰি আপোনালোকে যে আলৈ আথানি হ'ল আপোনালোকে যে ভাড়া ঘৰত থাকিবলগীয়া হ'ল বিভিন্ন খাতি খোৱা মানুহৰ যে ধৰক ঘৰ ভাড়া দিয়াৰ ল'ৰা ছোৱালী স্কুলত পঢ়াৰ কাৰণে সামৰ্থ্য নোহোৱাও হৈছে 2-4জন শুনা মতে গতিকে ইয়াৰ কাৰণে আপোনালোকে এই যিটো চৰকাৰৰ মানে উপযুক্ত ক্ষতিপূৰণ বুলি কথাটো আহি পৰিছে এই ক্ষতিপূৰণটো আপোনালোকৰ মতে তাৰমানে ক্ষতিপূৰণ হিচাপে লোৱা নাই আপোনালোকৰ দৃষ্টিটো এনেকুৱা যে আমাৰ ইমান দিন যিখিনি আমি বিত্ৰে হলো বা লাঞ্ছিত হলো বা বঞ্চিত হলো বা যিটো আমাৰ দুৰ্যোগ হ'ল যে তাৰ কাৰণে আমাক এইটো এটা এককালীন মানে অৰ্থ সাহায্য সেইটো কিন্তু এতিয়া যেতিয়া লিষ্টখনৰ বিসংগতি হৈছে আপোনালোকে ক'লে 327 জনৰ যিখন লিষ্ট নামবিলাক মানে তাত খেলি মেলি হৈ আছে এই সন্দৰ্ভত আপোনালোকে নতুনকৈ আকৌ লিষ্ট সাবমিট কৰিছে নে নাই বা এতিয়া শুদ্ধমতে হ'ব নে আকৌ লিষ্ট মতে হ'ব এইখিনি হয় আমি মানে কি কৰিছো এবাৰ আমি সেই লিষ্টখনত যিখিনি মানুহৰ নাম নাই সেই মানুহখিনি আমাৰ ঠকাখিনি দিয়া নাই যিখিনি মানুহৰ নাম নাই সেই মানুহৰ নাম এটা লিষ্ট বনাইছো তাৰ পাছত যিখিনি মানুহে পইচা পাইছে পইচা পোৱা মানুহৰ নাম আহিছে পইচা পোৱা মানুহৰ নামৰ লিষ্ট এখন বনাইছো কাৰোবাৰ আকৌ একেজন মানুহৰ ডাবল আহিছে সেই ডাবল আহা নামটো এখন লিষ্ট বনাইছো আৰু কোনোবা এনেকুৱা আছে যে মানে একচুৱেল মানে এনেকুৱা ধৰক মানে আমাৰ ঘৰবিলাকো খেলি মেলি কৰি দিছে কাৰোবাৰ যদি RCC আছে আসাম টাইপ দিছে বা চালিঘৰ দিছে কাৰোবাৰ চালিঘৰ আছে যদি হেতু RCC তথ্যবিলাক ভুল আছে তথ্যবিলাক ভুল কিন্তু অকল আমাৰ নহয় তে মানে সেন্ট্ৰেল কমিটিৰ যিখিনি লিষ্ট আছে ন তাৰে যিখিনি মানুহৰ অৰিজিনাল তেওঁলোকৰ মাটি নাই বা তেওঁলোকৰ এঘৰতে 4-5 ঘৰ তেওঁলোকৰ আপোনালোকে সব RCC আৰু আসাম টাইপ বেছি আছে চালিঘৰ নাই কিন্তু আমাৰ মানুহখিনিক চালিঘৰত ৰাখি থৈ দিছে মানে বস্তুটো বুজি পাইছে নে সৰকাৰৰ ফালৰ পৰা যিটো ফান্ড আহিব যি সৰকাৰৰ হৈ কাম কৰি আছে যিখন কমিটিয়ে সেইখিনি সা-সুবিধা পাব সৰকাৰি সা-সুবিধা মানে সৰকাৰি যিখিনি দালাল সেইখিনি সা-সুবিধা পাব কিন্তু অৰিজিনাল যিখিনি ভুক্তভোগী তেওঁলোকে মানে সেই 1 লাখ বা 5 লাখতে সীমাবদ্ধ মানে ক্ষতিপূৰণৰ লিষ্ট তালিকাক লৈ এতিয়া উচ্ছেদিত সকলৰ মাজত নিশ্চয় বিভ্ৰান্তিৰ সৃষ্টি হৈছে বা তেওঁলোক হয়তো চাগে ক্ষোভিত হৈছে এই মীমাংসাখিনি হয়তো কৰাৰ দায়িত্ব চৰকাৰৰ সৈতে মিলি নিশ্চয় আপোনালোকৰ আছে যেহেতু আপোনালোকৰ মুখৰ ফালে চাই আছে উচ্ছেদিত সকলে গতিকে আপোনালোকেতো উপযুক্ত উচ্ছেদিত সকলক বাদ দি এনেকুৱা ধৰণৰ তালিকা এখনতো কোনো কাৰণত আপোনালোকে হয়তো মানি ল'ব নোৱাৰিব গতিকে এইটো শুদ্ধ কৰাৰ কাৰণে কিবা ব্যৱস্থা চলিছে নে হয় চলিছে আমি ডিসিক অলৰেডি কমপ্লেইন দিলো আৰু সোমবাৰে আমি যাম সোমবাৰে জিএমডি যি মানে উপাধ্যক্ষ আছে মুক্তা ডেকা তেওঁৰ লগত আলোচনা কৰিম আৰু তেওঁ এই বিষয়টো গুৰুত্ব সহকাৰে লৈছে আৰু আশা আছে যে তেওঁ আমাৰ যিখিনি অৰিজিনেল ভুক্তভোগী তেওঁলোকৰ ওপৰত তেওঁ জাস্টিস কৰিব কাৰণ তেওঁ যেনেকে ধৰণে সিদিনাখন আমাৰ লগত কথা পাতি গ'ল খুব পজিটিভ ৰেসপন্স পাইছো কাৰণ তাৰ আগতে কিন্তু আমাক কোনো ভাল ৰেসপন্স দিয়া নাছিলে আৰু নাৰায়ণ ডেকাই হওক বা বেলেগ কোনোবা জিএমডি এৰ সীমাৰা বা বিহেভিয়াৰ আৰু যেতিয়া আমি জিএমডি যাওঁ আমাৰ ক্ষতিপূৰণৰ তালিকাখনৰ কিমান দূৰ আগবাঢ়িছে তেতিয়া জিএমডি এৰ যিখিনি বিষয়ববী আছে এনেকুৱা বিহেভিয়াৰ তেওঁলোকৰ যেন মানে আমি ভিক খুজিব গৈছো তাত আমাক ভাল কথা নকয় কব কি বোলে গায়ত্ৰী বৰী কোন এই আন্দোলন কৰাজনী নেকি বিতুমণি দাস কোন হয় এই আন্দোলন কৰাজনী নেকি তাৰমানে আন্দোলন কৰাজনী মানে তেওঁলোকে মানে এটা উপহাস আন্দোলন মানুহে এনে ফুটিতে নকৰে নহয় কি দৰকাৰ আছিলে আন্দোলন কৰিবলৈ আজি নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে মাত মতাটো কোনো ডাঙৰ হেৰি নহয় আন্দোলন গণতান্ত্ৰিক দেশ এখনত সাধাৰণ নাগৰিক হিচাপে নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাটো এটা সাংবিধানিক অধিকাৰ আৰু হেতুক যদি উপহাস কৰে কালে যদি তেওঁৰ লগত এনেকুৱা মানে ঘটে উচ্ছেদে হওক বা বেলেগে হওক তেতিয়া তেওঁ কি প্ৰতিবাদ নকৰিব নেকি সেইকাৰণে কি আন্দোলনকাৰী বুলি উপহাস কৰাৰ আগতে বহুত বাৰ চিন্তা কৰিব লাগে মানুহে আজি ভাৰত স্বাধীন হৈছে আন্দোলনৰ ফলত এনে হোৱা নাই কিন্তু আজি আমি যে স্বাধীন ভাৰতত ঘূৰি আছো এনে আহা নাই নহলে আমি ব্ৰিটিছৰ গোলামেই হৈ থাকিলোহেঁতেন কিন্তু যদিও আমি স্বাধীন হৈছো কিন্তু মেন্টেলিটি এতিয়াও আমি গোলামেই হৈ আছো সেইটো মানে অকণমান দুখ লাগে আৰু স্বাধীন ভাৰতত আমিও এতিয়া সম্পূৰ্ণৰূপে স্বাধীন নহয় এতিয়া এওঁলোকে যিখিনি পুনৰ
ক্ষতিপূৰণ দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে গতিকে এইখিনি তেওঁলোকে কেতিয়াৰ পৰা আৰম্ভ কৰিব বুলি কৈছে তেওঁলোকে অতি সোনকালে আৰম্ভ কৰিম বুলি নৱেম্বৰ মাহৰ ভিতৰত এই মানুহখিনি পাব এই মানুহখিনি 227 জনৰ তালিকা আছে আৰু 325 আছে এইখিনি পোৱাৰ পিছত আকৌ কোনোবা আছে নেকি বাদ পৰিছে নেকি যে বাদ পৰিছে আমাৰ মানুহে বাদ পৰিছে আমাৰ সেইখিনি ইয়াৰ কাৰণে আকৌ সেকেন্ড লিষ্ট কিবা এনেকুৱা আছে নে প্ৰশ্ন তেওঁলোকেতো বনাম বুলি কৈছে আৰু নবনালে আমাৰ প্ৰতিবাদ চলিব আৰু পাবই লাগিব এজনো বাদ পৰিব নালাগিব এইটো স্পষ্ট কথা কাৰণ চৰকাৰে যি অন্যায় কৰিছে উচ্ছেদিত আৰু বাৰে বাৰে সেই অন্যায় কিন্তু আমি সহ্য নকৰো আপোনালোকৰ এতিয়া শেহতীয়াভাৱে এই সন্দৰ্ভত চৰকাৰৰ ওচৰত আপোনালোকৰ দাবী কি হ'ব শেহতীয়াভাৱে এটাই দাবী যে যিখিনি অন্যায় হৈছে আমাৰ লগত সোনকালে আমাৰ যিখিনি প্ৰকৃত উচ্ছেদিত তেওঁলোকক ক্ষতিপূৰণখিনি সোনকালে মুকলি কৰি দিয়ক আৰু আমাক মাটিৰ বিনিময়ত মাটি লাগিব আমাৰ মাটি আন্দোলনটো চলিয়ে থাকিব যেতিয়ালৈকে নহয় সেইকাৰণে চৰকাৰকো অনুৰোধ কৰিছো যে তেওঁলোকে আমাৰ লগত আলাপ আলোচনাৰ জৰিয়তে আমাৰ মাটিৰ ব্যৱস্থাটো কৰি দিয়ে যাতে চৰকাৰে যে ক্ষতিপূৰণৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছে এই সময়ত আপোনালোকৰতো দুটা দাবী আছে যে উপযুক্ত ক্ষতিপূৰণ আৰু মাটিৰ বিনিময়ত মাটি গতিকে এতিয়া ক্ষতিপূৰণৰ কথাটো আপোনালোকৰ সৈতে আলোচনা কৰিছে বা চৰকাৰে ইতিমধ্যে পদক্ষেপো গ্ৰহণ কৰিছে বা তেওঁলোকে নিশ্চয় এইখিনি মানুহক দিব ইয়াৰ এটা মানে প্ৰচেষ্টা যেহেতু চলিছে কিন্তু মাটিৰ বিনিময়ত মাটি সন্দৰ্ভত চৰকাৰে ইতিমধ্যে আপোনালোকৰ সৈতে কিবা কথা পাতিছে নেকি ক'ত কেনেকে দিব বা কি কৰিব বা দিব নে নিদিয়ে এই সন্দৰ্ভত আমি যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছিলো তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে মাটিৰ বিনিময়ত মাটিৰ কথা যেতিয়া প্ৰশ্ন হৈছিল তেওঁ কৈছিলে তোমালোকে নিজে এটা এৰিয়া চাই লোৱা মই দি দিম যদি গুৱাহাটীত আছে সেইটো কৈছিলে তাৰপিছত দিনাখন জিএমডিৰ উপাধ্যক্ষই আহি ক'লে যে তেওঁলোকে আমাৰ কাৰণে আৱাস গৃহ এটা নিৰ্মাণ কৰাৰ কথাটো হৈছে আমাক আৱাস গৃহ নালাগে আৱাস গৃহ যদি আমাক দিয়ে তেতিয়াহ'লে একেই হ'ব ন আমি প্ৰিমিয়াম দি থাকিব লাগিব 5 লাখ দিছে আকৌ 5 লাখ লৈ ল'ব সেইটো বস্তু আমি মানি নলওঁ মাটিটো তেওঁলোকে এলটমেণ্ট দিলে উচ্ছেদিতসকলৰ নামত আপোনালোকে নিজে ঘৰটো নিজৰ মানে সক্ষম অনুযায়ী বনাই ল'ব যোনে যেনেকে পাৰে তেনেকে এই কথাটো নহয় জানো এই কথাটো এতিয়া চৰকাৰক স্পষ্টভাৱে কোৱা হৈছে নে নাই যে কোৱা হৈছে আমি কৈয়ে থাকো প্ৰত্যেকবাৰে আমি ধৰক যিমান আমাৰ ধৰ্ণাস্থলীত হওক বা আপোনাৰ পেপাৰে পত্ৰই হওক আমি কৈ থাকো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ডাইৰেক্ট কৈ দিছিলো যে আমাক ফ্লেট নালাগে আমাক মাটি লাগিব তো সেইটো এতিয়া চাওঁ কি কৰে চৰকাৰে এই 327 জনৰ তালিকাৰ ক্ষতিপূৰণটো দিয়া হোৱাৰ পিছতে নিশ্চয় আৰু কিছু মানুহক হয়তো দিব লাগিব ক্ষতিপূৰণ সেইখিনি কাৰণে আপোনালোকে নিশ্চয় হয়তো লাগি আছে কিজানি লাগি থাকে আমাৰ কথা এজনো মানুহ বাদ পৰিব নালাগে আৰু তাৰ পিছত এইটোৰ পিছতে আপোনালোকৰ দাবী কি হ'ব যে ক্ষতিপূৰণটো পালে তাৰ পিছত এককালীন সাহায্য তো আমি আকৌ আমাৰ আৰু দিয়ক বাকিখিনি দিয়ক উচিত মূল্যত যিখিনি আমি পাব লাগে সেইখিনি দিয়ক আৰু আমাক মাটি দিয়ক মাটিৰ বিনিময়ত মাটি দিয়ক আপোনালোকৰ মানে সেই দাবী হেতু আছে নহয় জানো মাটিৰ বিনিময়ত মাটি যেতিয়ালৈকে নাপাওঁ আন্দোলন আপোনাৰ তেতিয়ালৈকে দীঘলীয়া হ'ব আন্দোলন চলি থাকিব গণতান্ত্ৰিকভাৱে আন্দোলনৰ মানে হেৰিটো দীঘলীয়া হ'ব দীঘলীয়াকৈ চলিব তাৰমানে এই তালিকাৰ মানুহখিনি সাহায্যটো সম্পূৰ্ণ হোৱাৰ পিছতো আন্দোলন চলিব আৰু প্ৰতিজন উচ্ছেদিতকে মাটিৰ বিনিময়ত মাটি নিদিয়ালৈকে আপোনালোকৰ আন্দোলন মানে স্থগিত চলি থাকিব এইখিনিয়ে নহয় জানো আৰু ইয়াৰ ভিতৰত আৰু কিবা আভ্যন্তৰীণ কথা আছে নেকি উচ্ছেদিতসকলৰ মনৰ কথা কিবা আছে নেকি যে হয়তো যিখিনি কথা আমি জানা নাই বা চৰকাৰে জানা নাই হয়তো আপোনালোকে জানে সেনেকুৱা ইয়াৰ মাজত কিবা সেনেকুৱা কিবা আছে নেকি আমিতো খোলা কিতাপ হয় এখন আমাৰ একো লোকঢাক নাই আমাৰ এটাই কথা বাৰে বাৰে সেই একেটাই দাবী যে উচিত মূল্যত দিয়ক আমাক ক্ষতিপূৰণ আৰু আমাৰ চলিবলৈ সঁচাকৈ বহুত কষ্ট হৈছে আমি ভাড়াঘৰত থাকিব নোৱাৰোঁ সোনকালে আমাৰ মাটিৰ ব্যৱস্থাটো কৰক আৰু বেলেগ আমাৰ একো দাবী নাই আমাক যিদিনাখন মাটি দিব সেইদিনাখনৰ পৰা আমি আন্দোলন স্থগিত কৰি দিম এতিয়া উচ্ছেদিতসকলৰ মূল দাবী হৈছে উপযুক্ত ক্ষতিপূৰণ আৰু মাটিৰ বিনিময়ত মাটি লাগিব তেওঁলোকক ইতিমধ্যে চৰকাৰে উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা আৰম্ভ কৰিছে প্ৰথম তালিকা বা দ্বিতীয় তালিকা বা তৃতীয় তালিকা বিভিন্ন পৰ্যায়ত এই মানুহখিনি এককালীন সাহায্যই হওক বা উপযুক্ত ক্ষতিপূৰণে হওক নিশ্চয় লাভ কৰিব কিন্তু উচ্ছেদিতসকলৰ মনৰ কথা হ'ল তেওঁলোকে যিহেতু
2.5 বছৰৰো অধিক সময় তেওঁলোকৰ জীৱনলৈ যি মানে বিপৰ্যয় নামি আহিছে গতিকে তেওঁলোকৰ কথা হ'ল কি এই মানুহখিনি ক'ত কেনেকৈ সংস্থাপিত হ'ব এই সাধাৰণ সাহায্যৰেতো তেওঁলোক মানে উপকৃত নহয় তেওঁলোকৰ কথা হ'ল যে উপযুক্ত ক্ষতিপূৰণ লাগিব আৰু তেওঁলোকক মাটিৰ বিনিময়ত মাটি যেতিয়া চৰকাৰে দিব তেওঁলোকে যাতে তাত নিজৰ সামৰ্থ্য অনুযায়ী প্ৰত্যেকজন উচ্ছেদিতই নিজৰ সেই যে উচ্ছেদ হৈছিল সপোনৰ ঘৰখন তেওঁলোকে সেই সপোনৰ ঘৰখন পুনৰ তাত নিৰ্মাণ কৰিব বিচাৰিছে তেনেহলে আজিলৈ ভিডিঅ'টি ইমানে যিসকলে আজিৰে এটা স্পৰ্শকাতৰ বিষয় অসমৰ প্ৰতিজন নাগৰিকে জানে শিলহাকো সন্দৰ্ভত শিলহাকো এতিয়া গুৱাহাটীৰ ভিতৰত আবদ্ধ এটা নলা নৰ্দমা নহয় শিলহাকো এতিয়া বিশাল সাগৰৰ দৰে সকলোতে বিয়পি গৈছে শিলহাকৰ সমস্যা সকলোৱে জানে গতিকে যিসকলে ভিডিঅ'টো চাই আছে যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে সময় নিনাদ ইউটিউব চেনেলটি আপোনালোকে সাবস্ক্ৰাইব কৰি আমাৰ যাত্ৰাপথৰ সহায়ক হ'ব